রাইজে ভাল পাইছে, রাইজে বানাইছে, রাইজের চেষ্টা কৰিম, ৰাইজেৰ সকলোৱে কাম কৰিম। এইখন পঞ্চায়ত আপোনাৰ লগত প্ৰতিদ্বন্দ্বিতা আছিল নেকি? আৰু দেখিবলৈ পোৱা গৈছে আন আন যি গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তত 2-3জন কেন্দ্ৰীয় বা সভানেত্ৰীৰ পদত। এই সন্দৰ্ভত আপোনাৰ গাঁও পঞ্চায়তত কেনেকুৱা ধৰণৰ আপুনি অকলে নে আৰু আছে প্ৰতিদ্বন্দ্বী? নাই, অকলে 10জনে। আজি সভাপতি হৈ কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। প্ৰথম পদক্ষেপটো আপোনাৰ কি হ'ব পঞ্চায়তৰ? কি কাম কৰিব? শিক্ষা, ৰাস্তা-ঘাট, কালপাত। যিসমূহ কাম হোৱা নাই বিগত দিনত, আপুনি সভানেত্ৰী হিচাপত মানে কেনেধৰণৰ কাম কাজ কৰিব? ভাল কৰাৰ চেষ্টা কৰিম, কাম কৰাৰ চেষ্টা কৰিম, ভাল হোৱাৰ চেষ্টা কৰিম, ৰাইজৰ কাম কৰাৰ জন্য চেষ্টা কৰিম। মৰিয়ম বেগম। হয়, আজি আমাক বহুত ভাল লাগিছে যে আমি 10জন সদস্য এক হৈ এজন কেণ্ডিডেটকে আমি নিৰ্বাচিত কৰিলোঁ। এইটো বহুত মানে বহুত আনন্দ লাগিছে আমাক। অসমৰ ৰেকৰ্ড উন্নয়নমূলক কাম কাজ কৰিব। এতিয়া ধৰক আগৰ বডিয়ে কি কৰিছে নকৰিছে এইটো ৰাইজে সকলোৱে জানে। এতিয়া আমি যাতে যেন ভালদৰে আমি ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, এইটো আশা লৈ আমি মানে কি কৰিলোঁ। জিলাৰ পৰা গাঁও পঞ্চায়তৰ প্ৰথম পদক্ষেপ আপোনালোকৰ কি? আমি প্ৰথম পদক্ষেপ ল'ম মানে হয়তো বহুত মানে ৰাস্তা ঘাটত দুৰ্নীতি হৈছে, এইবিলাক কৰিম। তাৰপিছত এই যে নাৰী বাল্য বিবাহ যিখিনি আছে এইবিলাক আমি কি কৰাৰ জন্য চেষ্টা কৰিম। তাৰপিছত এই নিচামুক্ত এইবিলাক কৰাৰ জন্যও আমি চেষ্টা কৰিম। আচ্ছা, যিহেতু জিলাপাৰ পঞ্চায়ত আপোনালোকক ভাল পাই ভোট দিছে, জয়ী কৰিছে, এই কথা ৰাইজক কি ক'ব? আমি ৰাইজক যথেষ্ট মানে অশেষ ধন্যবাদ জনাওঁ যে আমাক আজি এই মানে কিহত আমাক কি কৰিছে তাৰ জন্য অশেষ ধন্যবাদ আমি ৰাইজৰ হৈ কাম কৰিম। আমি ৰাইজৰ মতামত লৈ কাম কৰিম।